Hey guys, welcome back to my YouTube channel. Swagam janaisu mor onata vlog video loi. Aru kali ghor pa ahilu. Borkhona pani pori bala sob pisol hoi ase sob paisa muluke. Sob pisol hoi ase. Guys, aji hoise 20 June Rabha Divos. Aru aji dintut amar বিদ্যালয়ত ৰাভা দিৱস ধুনীয়াকৈ একদম আয়োজন কৰা হৈছে আপোনালোকক দেখাম আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ চাই যাব আৰু আজি আমাৰ বিদ্যালয়লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আহিব আপোনালোকক দেখাম আপোনালোকৰ ভিডিঅ'টো গোটেইখিনি চাই যাব আৰু যোনজনে ভিডিঅ'টো মোৰ ফেচবুক পেজত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব আৰু যোনজনে ইউটিউবত চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো কণ্টিনিউ কৰিব সম্পূৰ্ণ চাই যাব আপোনালোকক দেখাম আৰু গাইজ আহিলোঁ স্কুল আৰু এয়া চাব পাৰিছে কি ধুনীয়াকৈ চকী থোৱা আছে এয়া চকী সজাই থোৱা আছে আৰু কালি সজাইছে মই যেতিয়া কালি সন্ধিয়া আহিছোঁ তেতিয়া সজোৱা পাইছোঁ আহি কিনে আৰু ইফালে এই ধুনীয়াকৈ ষ্টেজ সজাইছে বহুত ভাল লাগিছে এয়া আমাৰ স্কুলত যে এনেকুৱা ইমান ডাঙৰকৈ 20 জুন ৰাভা দিৱস ইমান ভালকৈ ডাঙৰকৈ পতা হৈছে বহুত ভাল লাগিছে আৰু মন্ত্ৰীকে আপোনালোকে গুণি আহিব আৰু গাইজ স্কুল কেনেকৈ সজালে দেখালোঁ আৰু এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী মতে আছে পতাকা উত্তোলন এতিয়া পতাকা উত্তোলন কৰি আছে আৰু ইয়াৰ পিছত কৰা হ'ব বন্তি প্ৰজ্বলন আপোনালোকে চাই থাকিব ভিডিঅ'টো কণ্টিনিউ কৰিব আৰু গাইজ সেইফালে পতাকা উত্তোলন কৰি হৈ গ'ল আৰু এতিয়া সকলোৱে মিলি বন্তি প্ৰজ্বলন কৰি আছে গাইজ এটা কথা ভাল লাগে আমাৰ স্কুলত যেতিয়াই কিবা এটা প্ৰগ্ৰাম হ'ব বন্তি প্ৰজ্বলনটো হ'বই এইটো আগত একদম মেইন এইটো হ'বই সেইটো মানে ভাল লাগে গাইজ সিহঁতে কৰি আছে আৰু গাইজ বন্তি প্ৰজ্বলন কৰি হৈ গ'ল আৰু এতিয়া যাৰ কাৰণে আমি ইয়াত পঢ়িব পাৰিছোঁ এইখন স্কুলত পঢ়িব পাৰিছোঁ যোনে এইখন স্কুল বনাইছিলে লোকসেৱক হলধৰ বৰুৱাই তেখেতৰ প্ৰতিমূৰ্তিক ফুলেৰে অকণমান সম্মাননা জনাইছে আৰু গাইজ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন হৈ গ'ল আৰু এতিয়া কবিতা প্ৰতিযোগিতা হ'ব আৰু মেমগৰাকীয়ে ধুনীয়াকৈ কৈ দি আছে কবিতা কেনেকৈ পাঠ কৰিব লাগে নিয়মাৱলীখিনি কৈছোঁ এতিয়া প্ৰথম খ শাখাৰ আৰম্ভ হৈছে জানো খ শাখাৰ কবিতাৰ নাম হৈছে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তাত প্ৰথম উপস্থাপন দ্বিতীয়তে উচ্চাৰণৰ ওপৰত আমি বিচাৰ কৰিম তাৰপিছতে আহিল লয় কবিতাৰ লয়ৰ ওপৰত কণ্ঠস্বৰৰ ওপৰত বিচাৰ কৰিম এইখিনিৰ ওপৰতে বিচাৰ কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলে এইখিনিৰ ওপৰত তোমালোকে মনত ৰাখি কবিতা আবৃত্তি আৰম্ভ কৰিবা আৰু গাইজ এতিয়া প্ৰতিযোগীসকলে কবিতা আবৃত্তি কৰি আছে গাইজ ভিডিঅ'টো সম্পূৰ্ণ চাই যাব ভাল পাব এতিয়া কিমান ৰাতি কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি হাৰে আছা হাৰে আছো আমি আৰু হাৰে আছে প্ৰীতি বিহুৰ তলিত চিফুং কাহিৰ কৰুণ সুৰ জনতাৰ চকুৰ পানীৰে পুৰ মাছ নিশা কৰি ৰাজ আলিয়ে দিয়া ক্ষেপ কৰি যায় বিষ্ণু ৰাভা নাই নিজান চেৰ তুমি হাৰে আছে কুইতাৰ দেও বন্তি তোমাৰ কণ্ঠৰ সুৰ নাচনৰ লয়লা তুমি হাৰে আছে আৰু জাগ্ৰত জনতাৰ নিদ্ৰাবিহীন ৰাতি বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি ধন্যবাদ বিষ্ণু প্ৰসাদ ৰাভা আজিৰ কবিতাৰ শিৰোনামা
আৰু গাইজ কবিতা আবৃত্তি হৈ গ'ল আৰু এতিয়া গানৰ প্ৰগ্ৰাম ৰাভা সংগীত গাব সকলোৱে আৰু গাইজ গানৰ কম্পিটিশ্যন হৈ গ'ল ভালকৈ আৰু কবিতা কম্পিটিশ্যন হৈ গ'ল আৰু আমি ধুনীয়াকৈ ভাত খাই দিলোঁ আৰু এতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আহিব আৰু ব্ৰহ্মপুৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আহিব দেখাম আৰু চাই থাকিব ভিডিঅ'টো ভাল পাব আৰু গাইজ এতিয়া মুকলি সভা হৈ আছে আৰু সভাৰ পিছত বঁটা বিতৰণি কৰা হ'ব আৰু ইয়াৰ পিছত আমাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আহিব আৰু জিতু গোস্বামী ডাঙৰীয়া আহিব আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাই যাব স্কিপ নকৰিব এই ভিডিঅ'টো এৰি নাযাব আৰু গাইজ সভা হৈ গ'ল ধুনীয়াকৈ আৰু এতিয়া প্ৰতিযোগীসকলৰ ফলাফলসমূহ ঘোষণা কৰি আছে আমাৰ ছাৰে কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে শ্ৰী কৃষ্টিৰেখা খাকলাৰী দ্বিতীয় স্থান অধিকাৰ কৰিছে শ্ৰী শংকৰজিৎ বৰদলৈ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয় তৃতীয় স্থান অধিকাৰ কৰিছে শ্ৰী প্ৰত্যুষ প্ৰিয়ম কলিতা শংকৰদেৱ বিদ্যালয় ইয়াৰ লগে আমি খ শাখাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ প্ৰথম স্থান অধিকাৰ কৰিছে উমেশ শৰ্মা শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয় দ্বিতীয় স্থান অধিকাৰ কৰিছে হৃষিকেশ কলিতা শংকৰদেৱ বিদ্যালয় আৰু তৃতীয় স্থান অধিকাৰ কৰিছে পংখী দেখা শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয় আৰু আমি ৰাভা সংগীত প্ৰতিযোগিতাত আজি আমি ফলাফলসমূহ ঘোষণা কৰিব লৈছোঁ প্ৰথম স্থান অধিকাৰ কৰিছে চেচন হাংছে আৰু দ্বিতীয় স্থান অধিকাৰ কৰিছে বনশ্ৰী শইকীয়া আৰু তৃতীয় স্থান অধিকাৰ কৰিছে ৰূপজ্যোতি শইকীয়া আৰু এই প্ৰতিযোগিতাটোত নিশিকনি বঁটা ৰখা হৈছিল নিশিকনি বঁটা পাবলৈ সক্ষম হৈছে ধৃতিস্মিতা ভূঞা আৰু গাইজ মিটিং শেষ হ'ল বঁটা বিতৰণি হ'ল আৰু এতিয়া প্ৰায় বাজিছে প্ৰায় 5:30 আৰু এতিয়া আমাৰ মাজলৈ আহিব মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আমাৰ মাজলৈ আহিব আপোনালোকে দেখাম আপোনালোকে চাই থাকিব
ভিডিঅ'টো যোনজনে চাই আছে সকলোকে ধন্যবাদ। ভিডিঅ'টো গোটেইখিনি চাই যাব আৰু মোৰ ভিউৱাৰ্ছ যিসকল আছে সকলোকে আগত কৈছোঁ মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি দিব। মই এনেকৈ ভিডিঅ' দি থাকিম আমাৰ নগাঁও শ্ৰীমন্ত সংগঠন অন্ধ বিদ্যালয়ৰ পৰা। আপোনালোকে চাই থাকিব, ভাল পাব, চাই থাকক গাইছ। আৰু গাইছ হৈ গ'ল ৰাতি আৰু এতিয়া আমি গোটেইকেইটা ছাৰ বাইদেউ আৰু আমাৰ বন্ধু বান্ধৱী চবেই মিলি ছাৰৰ কাৰণে ৱেইট কৰি আছোঁ। মন্ত্ৰী কেশৱ মহন্ত ছাৰৰ কাৰণে আমি চবেই ৱেইট কৰি আছোঁ এতিয়া। আৰু বহুত টাইম ৱেইট কৰাৰ পিছত ইফালে আমাৰ ছাৰ আহি পালে আৰু বিদ্যালয়ৰ তৰফৰ পৰা ছাৰক আদৰণি জনোৱা হ'ল। আৰু গাইছ ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ' চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। যিমানখিনি পাৰিছোঁ আপোনালোকক দেখালোঁ। ধন্যবাদ, বাই বাই।